গ্ৰাউণ্ড ফ্ল'ৰত নোসোমালে পানী, কাৰণ পানী ওলাই যোৱাৰ ৰাস্তাই নাই। এইটো হেৰি এইটো এইটো আপোনাৰ হেৰি কি পথ সৰুধৰ গগৈ পথ হাতীগাঁও। আমি ইয়াতে আহিছো। আমাৰ লগতে আমাৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া, আমাৰ শান্তনু বৰা ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল ডাঙৰীয়া, সাধাৰণ সম্পাদক ইমদাদ হুছেইন ডাঙৰীয়াকে প্ৰমুখ কৰি NSY, আমাৰ যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, আমি বিভিন্ন মানুহ আজি বিভিন্ন জেগাত আমি গৈছো। মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এটা দায়িত্ব দিছে যে ক'ত ক'ত গুৱাহাটীত কৃত্ৰিম বানপানীত আক্ৰান্ত যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকৰ আপোনালোকে খবৰ লওক আৰু আপোনালোকে গৈ চাওক যে ইয়াৰ সলিউশন কি হ'ব, সমাধানৰ কাৰণে ক'ত কেনেকে কথা পাতিব লাগে। লোকেল স্থানীয় লোকৰ লগত কথা বতৰা পাতি আপোনালোকে এটা ৰিপৰ্ট বনাওক, যাতে আমি পৰৱৰ্তী পৰ্যায়ত যাতে আমি এই গোটেই সমস্যাটো যাতে আমি সমাধান কৰিব পাৰো। গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি আমাক কৈছে যে এতিয়া ৰেষ্ট লোৱাৰ সময় নহয়, এতিয়া ৰাইজৰ হৈ আপোনালোকে কাম কৰাৰ সময়। আজি আমাৰ লগত আহিছে গোটেই সকল ব্যক্তি আমি ইয়াত আছো। গতিকে আমি সৰুধৰ গগৈ পথ, এখেতৰ ঘৰ এইটো বিল্ডিং, ইয়াতে ল'ৰা ছোৱালী স্কুল যোৱা বাদে দিছে। আৰু এই ৰাস্তাটো কিমান কদৰ্য পানী। এইটো ড্ৰেইনটো, এইটো কোনটো ড্ৰেইন আছিলে? লখিমীজান। এইটো লখিমীজান, আপোনালোক আহিব নালাগে, অতি লেতেৰা পানী। এই ইয়াৰ পৰা এনেকে ইয়াতে এইটো যিটো পুল দিয়া হৈছে এইটো ডাউন হৈ গ'ল, ইয়াৰ অভাৰফ্ল' হৈ পেলাই এনেকে গৈছে। চৰকাৰৰ মই GMCত এটা কথা ক'ব বিচাৰিছো, এওঁলোকে যেনেকে বৰষুণ যোৱাৰ পিছত জাপি, এওঁলোকে যেতিয়া বাৰিষা আহিছে এতিয়া ছুপাৰ চেকাৰ লগাইছে, এতিয়া তেওঁলোকে JCB আনিছে, এতিয়া লেবাৰ লগাইছে। খৰালি সময়ত যে এই লখিমী জানটো, আৰু ইয়াতে আপোনালোকে জানি আচৰিত হব, ইয়াতে হাতীজান বুলি এটা জান আছে। অলপ আগত মানুহে গমেই নাপায় হাতীজান বোলা জান এটা যে, সেইটো প্ৰায় 12 ফুট মানে ড্ৰেইনটো গৈ ক'ৰবাত এনক্ৰচ কৰি 8 ফুট হৈছে, 4 ফুট হৈছে। বাহিনী নদী যিখন আছে অলপ আগলৈ যদি আপোনালোকে চাই ক'ত ক'ত এনক্ৰচ হৈছে গোটেই বস্তুবিলাক। আৰু বাহিনী নদী আপোনাৰ যদি চাই আপোনাৰ হাতীগাঁৱৰ সেইফালে মাথাউৰিত তাত যদি চাই, তাতো এখন মানে আইৰণ ব্ৰিজ দিয়া হৈছে। আইৰণ ব্ৰিজখন খৰালিত বনাইছিলে, চাপৰ হৈ গ'ল, আৰু সেই চাপৰ হৈ যোৱাৰ ফলত কি হ'ল, দুইফালৰ পৰা যেতিয়া অভাৰফ্ল' হৈ যায়, পিটনি তাৰপিছতে আপোনাৰ এইবিলাক যে থাৰ্মকল, এইবিলাকে গোটেই বাহিনী নদীখন ব্লক কৰি গোটেই পানী ৰাস্তাত থাকিব লাগিছিলে। মেয়ৰ আজি ৰুক্মিণী গাঁৱত মানুহৰ ঘৰত সাহায্য লৈ মেয়ৰ DC লগত কথা পাতি যাব লাগিছিলে। আজি বেলেগ যাত্ৰাবিলাক পিছত কৰিব। আজি মেয়ৰৰ দায়িত্বটো হৈছে যে গুৱাহাটীত কোনে কোনে পানী মানে কৃত্ৰিম বানপানীত সোমাই আছে, স্বাস্থ্যৰ অৱস্থা কি হ'ব চাওক এই গোটেই ঘৰবিলাকৰ। সেইকাৰণে আমি আজি ইয়ালৈ আহিছো। এয়া আমাৰ লগত সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া আছে, ইফালে শান্তনু বৰা ডাঙৰীয়া আছে। আমাৰ বিভিন্ন টিম ভাগ কৰি দিয়া হৈছে। জিলা সভাপতি স্বপন দাস ডাঙৰীয়া এটা টিম লৈ পেলাই গৈছে। আমি এটা স্থায়ী সমাধানৰ কাৰণে ৰাইজৰ মতামত বিচাৰিছো। যোৱাকালি আমি বিভিন্ন টেকনিকেল এক্সপাৰ্ট ইঞ্জিনিয়াৰৰ লগত আমি আমাৰ সভাপতিৰ নিৰ্দেশ ক্ৰমে আমি বহিছো। তেওঁলোকেও এটা সমাধানৰ কাৰণে আমাক ৰাস্তা উলিয়াই দিব, আৰু আমি স্থানীয় লোকৰ লগত বহি গোটেই সমস্যা সমাধানৰ কাৰণে আমি সকলোৱে কথা পাতিম বুলি আমি মানে আজি ওলাই আহিছো। এতিয়া আমাৰ এটা টিম পাঞ্জাবাৰী যাব আৰু ৰুক্মিণী গাঁও যাব। সাধ্য অনুসৰি আমি যাক য'ত যি ব্যৱস্থা কৰিব লাগে আমি সভাপতিৰ নিৰ্দেশ মতে কৰিম। গুৱাহাটী ৰুক্মিণী গাঁৱৰ মই কেইবাখনো দোকানত সোমালো, কেইবাটাও ঘৰত সোমালো। পৰিস্থিতিবিলাক চাওক, মই কেমেৰাত দেখুৱাই দিব বিচাৰিছো। বিকাশৰ নামত মানুহৰ কেনেকুৱা বিনাশ হৈছে এই কথাটো চৰকাৰক দৃষ্টিগোচৰ কৰাইছো, মিউনিচিপাল কৰ্পৰেশ্যনক মই দৃষ্টিগোচৰ কৰিছো। চাওক, এয়া আমাৰ এগৰাকী সহকৰ্মী ঘৰ, পানীত কেনেকে গোটেই বস্তুবিলাক কেনেকে ধ্বংস হ'ল। এইটো আনৰিপেয়াৰেবল যিটো ডেমেজ, এইটো কেনেকে এঘৰ পৰিয়ালে গোটেই জীৱনটো কষ্ট কৰি উপাৰ্জিত বস্তুবিলাক কেনেকে ধ্বংস হৈছে, এইটো এটা মই আপোনালোকক নমুনা দেখুৱাইছো। মই ৰুক্মিণী গাঁৱৰ দোকানে দোকানে সোমাইছো, বহু ঘৰত মই গৈছো। ইমান দুখ লগা এটা পৰিৱেশ। চৰকাৰে অভাৰব্ৰিজ ঠিকে বনাইছে, আজি মোৰে প্ৰায় 30 বছৰে হৈছে, 25-30 বছৰ গুৱাহাটীত। মই এনেকা ৰুক্মিণী গাঁৱত পানী হৈ এই লেভেলত পানী হোৱা দেখা নাছিলো। এইফালে চাওক ফ্ৰিজ কেনেকে পানীত উপঙি পৰি আছে, মই কেমেৰাত দেখুৱাই দিব দিছো। মানুহক আমি খবৰ ল'বলৈহে আহিব পাৰো, কিন্তু এইখিনি চৰকাৰে এই কথাবিলাক
চৰকাৰে এতিয়াও নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে এতিয়াও বেংগলত নিৰ্বাচনত ব্যস্ত হৈ আছে কিন্তু মই তেখেতৰ হিচাপত মই ডিচি মহোদয়কে ক'লো যে আপোনালোকে এই মানুহবিলাকক সকাহ দিয়াৰ কাৰণে কি কৰিছে মই এখন চাহপাতৰ দোকানত গ'লো প্ৰায় লাখ লাখ টকাৰ চাহপাত পানীৰ তলত গুচি গ'ল গেৰেজত গ'লো গেৰেজত যিবিলাক গাড়ী ৰিপেয়াৰ কৰিবলৈ 5,000 10,000 টকা ৰিপেয়াৰৰ কাৰণে দি গৈছিলে গোটেই গেৰেজত গাড়ীৰ ভিতৰেদি একদম ষ্ট্ৰেইনৰ ওপৰেদি পানী গৈছে এই কথাবিলাক ইয়াৰ ৰুট কজটো কি আমি সমস্যা বিভিন্ন মই এইকাৰণেই লাইভত দেখুৱাইছোঁ যে যোৱা 2 দিন ধৰি কেৱল আমি মানুহক খবৰ লোৱা কামতে লাগি আছোঁ এয়া চাওক এজনী ছোৱালী তেওঁৰ পঢ়া কিতাপবিলাক কেনেকৈ ইয়াতে মানে আপোনাৰ হেৰি হৈ গ'ল পচি গ'ল কিতাপখিনি এইবিলাক চাউল এইবিলাক বাৰু চাউল বাৰু কিনিব পাৰিব কিতাপো বাৰু কিনিব পাৰিব কিনি ল'ব কিন্তু এই অৱস্থাবিলাক আপোনালোকে চাওক অকল এই এঘৰতে নহয় মই গোটেই ৰাতিপুৱাৰ পৰা বিভিন্ন মানুহৰ ঘৰত গৈছোঁ এজন মানুহে চিঞৰি চিঞৰি কান্দি কান্দি কৈছে যে মোৰ এই গোটেই ঘৰখনত কেৱল চোফা কেইযোৰৰ বাদে চোফাৰ তাকো কাঠকেইটাহে আছে বাকী বস্তু নাই এয়াই যদি উন্নয়ন কাৰণটো চৰকাৰে ইয়াৰ কাৰণটো কি বিচাৰি উলিয়াইছে নে নাই ফাৰ্ষ্ট বৰষুণত এই অৱস্থা হৈছে আৰু জুন জুলাই মাহ আছেই মে' জুন জুলাই মাহ আছেই এতিয়া মিউনিচিপাল কৰ্পৰেশ্যনে ড্ৰেইন চাফা কৰিবলৈ ওলাইছে কিন্তু ইউনিফৰ্ম ৱেত তেওঁলোকে কিয় ড্ৰেইন মেনেজমেণ্টটো কৰিব নোৱাৰিলে ড্ৰেইন ক'ৰবাত 9 ফুট ড্ৰেইন খান্দিছে ক'ৰবাত 4 ফুট 9 ফুটৰ পানী ওপৰলৈ 4 ফুটত ড্ৰেইন কেনেকৈ হ'ব ড্ৰেইনবিলাক য'ত বনাওঁতে এক্সপেনশ্যন ড্ৰেইন বনাইছে তাত য'ত ব্লক কৰিছে সেই ব্লকেজবিলাক খোলা নাই অভাৰব্ৰিজ তেওঁলোকে ঠিকেই বনালে কিন্তু ৰুক্মিণী গাঁৱৰ আজি মানুহৰ 90% মানুহ ৰুক্মিণী গাঁৱত আজি ককবকা হিয়া ঢুকাৰি কান্দিবলগীয়া অৱস্থা হৈছে তেওঁ ধনী মানুহেই হওক মধ্যবিত্তই হওক দুখীয়াই হওক নিজৰ ঘৰখনত যেতিয়া এনেকৈ পানীৰ উপদ্ৰৱ চলে তেতিয়াহ'লে সেই মানুহে কেতিয়াও ইয়াত অকল অৰ্থনৈতিকভাৱে মানুহৰ হাৰাশাস্তি হোৱা নাই মানসিকভাৱে শাৰীৰিকভাৱে এটা পৰিয়াল 10 বছৰৰ কাৰণে বেক হৈ দিছিলে মই সেইকাৰণে মিউনিচিপালিটিৰ আমাৰ মেয়ৰজনকো কৈছোঁ আপোনাৰ দায়িত্ব নিৰ্বাচনৰ প্ৰচাৰ কৰি থকা কামটো নহয় মেয়ৰৰ দায়িত্ব হৈছে যে আপুনি ড্ৰেইন মেনেজমেণ্ট কৰিছে নে নাই টেক্স মেনেজমেণ্টটো ধুনীয়াকৈ কৰিছে বেলতলাত কেনেকৈ টেক্স কালেক্ট কৰিব লাগে মানুহৰ ঘৰত কেনেকৈ ডাবুল ফ্ৰিজ আছে নেকি AC আছে নেকি এইবিলাক কৰি পেলাইতো টেক্স ঠিকেই মেনেজ কৰিছে টেক্স আপোনালোকে ঠিকেই বঢ়াইছে বৃদ্ধি কৰাইছে কিন্তু ড্ৰেইন মেনেজমেণ্ট কিয় আপোনালোকে কৰিব পৰা নাই মই আজি ৰাতিপুৱাৰ পৰা কমেও 20-25-30 ঘৰ মানুহৰ ঘৰত সোমাইছোঁ কিন্তু মই সকলোৰে আগত এই কথাখিনি লাইভ হিচাপে ক'বলৈ বেয়া পাইছোঁ কিন্তু আজি মই মেজিস্মিতা বাইদেউৰ ঘৰতে আহিলোঁ আহি পেলাই মই তেখেতৰ ঘৰটোকে দেখাই দিলোঁ ৰাইজে চাওক মানুহ কেনেকৈ কৃত্ৰিম বানপানীত ক্ষতিগ্ৰস্ত হৈছে অকল ৰুক্মিণী গাঁও নহয় আপুনি হাতীগাঁৱলৈ যাওক ঘোঁৰামৰালৈ যাওক দুৱাত নগৰত আপুনি যাওক তৰুণ নগৰ নবীন নগৰ গোটেই গুৱাহাটী তেওঁলোকে অভাৰব্ৰিজটো ডেভেলপমেণ্ট বুলি ভাবিছে মই গুৱাহাটীবাসী ৰাইজকো এটা কথা কৈছোঁ অভাৰব্ৰিজ মানে ডেভেলপমেণ্ট নহয় কোনো আনপ্লেন যিবিলাক মানে অভাৰব্ৰিজ বনাইছে ই গোটেই গুৱাহাটীখনক ধ্বংসৰ মুখলৈ ঠেলি দিলে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে কিন্তু বিল্ডিঙৰ সন্মুখত যেতিয়া কনজিউমাৰ বেছি থাকে ড্ৰেইনত তেতিয়া বাথৰুমৰ পানী বেছি আহিব কিন্তু ডাঙৰ এটা প্ৰকাণ্ড ড্ৰেইন আপোনাৰ বিল্ডিং বনাইছে ড্ৰেইনটো বনাইছে ইমান কম এই মেনেজমেণ্টটো চৰকাৰৰ থাকিব লাগেনে নালাগে চৰকাৰে ইউনিফৰ্ম ৱেত কাম কৰিব লাগেনে নালাগে এওঁলোকক কেৱল ভোট লাগে মই আপোনালোকক কৈছোঁ যে ৰাইজ সজাগ হওক আমিও চাইণ্টিফিকভাৱে আজি আমি কেইবাজনো ইঞ্জিনিয়াৰৰ লগত আমি বহিম টেকনিকেল এক্সপাৰ্টৰ লগত আজি আমি মাতিছোঁ বহিম আমি এই সমস্যাটো সমাধানৰ বিকল্প কি ৰাস্তা ওলাব এই কথা পাতিব লাগিব অভাৰব্ৰিজটো সমাধান নহয় গতিকে সকলোৰে আপোনালোকৰ প্ৰতি খালি আমি দুখত সমভাগীহে হ'ব পাৰোঁ বাকী যি কৰিব লাগিব চৰকাৰে কৰিব লাগিব আমি ক'ৰবাত পানী দিয়া ক'ৰবাত বিস্কিট দিয়া ক'ৰবাত ব্ৰেড দিয়া ক'ৰবাত আমি চেনিটাইজাৰ দিয়া ক'ৰবাত চাবোন দিয়া এইবিলাক সৰু সুৰা কাম এইবিলাক আমি কৰিব পাৰোঁ আমি কৰি আছোঁ কিন্তু সেইটো চলিউশ্যন নহয় চলিউশ্যনটো চৰকাৰে উলিয়াব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে চব কাম বাদ দি মানুহৰ যিহেতুকে ভোটেৰে মানুহৰ কৰ কাটলেৰে মুখ্যমন্ত্ৰী তাত অভিভাৱক হিচাপে বহিছে অভিভাৱকৰ কাৰণে বেংগলৰ ইলেকশ্যন বহুত ডাঙৰ কথা নহয় অভিভাৱকৰ কাৰণে গুৱাহাটীৰ মানুহ জীৱন মৃত্যুৰে যুঁজি থাকিবলগীয়া হৈছে তেওঁ এই কথাটো সমাধানৰ ৰাস্তা উলিয়াব বুলি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনালোঁ ধন্যবাদ